হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? তো আশা কৰোঁ সকলো ভালেই আছে। আৰু মই আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আপলোড কৰিম বুলি ভাবিলোঁ। যিহেতু দুৰ্গা পূজাৰ আজি নৱমী পূজা হয়, ৰাতিপুৱাৰে পৰা ইমান বৰষুণ দি আছে, তথাপি মা আৰু বৌয়ে গ'লগৈ ঠগীৰ সাজ লৈ, আৰু আমিও আহিলোঁ গধূলি এপাক মাৰিবলৈ। যিহেতু জুবিন দাৰ বাবে মন চন একেবাৰে বেয়া, তো কি ক'ম আৰু সেইকাৰণে ভাবিলোঁ এবাৰ পূজা মণ্ডপৰ পৰাই আহোঁগৈ। আৰু এনেকৈ আমি দুটা ওলালোঁ পূজালৈ বুলি সাজতে। আৰু চাই থাককচোন ভিডিঅ'তে। কি লাগব বাছা? কি করবি তুই? কি করবি? আনন্দ করবি কি? থাক গুলাবা। তো ইমান দিনৰ পৰা মোৰ ভিডিঅ' কিয় অহা নাই, কি কথা, সকলোবোৰ মই জনাম। মোৰ নেক্সট ভিডিঅ'বোৰ চালে আপোনালোকে গম পাব। আৰু মই কি অসুবিধা বাবে মানে ভিডিঅ'বোৰ আপলোড কৰিব পৰা নাই, সকলোবোৰ ক'ম। ভিডিঅ'বোৰ কৰি থৈছোঁ, মই আপলোড কৰা নাই। তো চাই থাকিব মোৰ ভিডিঅ'বোৰ। আগৰ দৰে যেন মোৰ এতিয়া ভিডিঅ'বোৰতো আপোনালোকে মৰম যাচে। আৰু এনেকৈ অকণমান টাইম তাত থাকি মাৰ আৰতি চালোঁ, মাৰ আশীৰ্বাদ ল'লোঁ। আৰু ওলাই আহোঁতে চকু পৰিল এয়া জুবিনদাৰ ফটোখনত। মানে ইমান ধুনীয়াকৈ আঁকিছে কোনোবাই, তো বহুত ধুনীয়া লাগিছে ফটোখন দেখি, একেবাৰে মন ভৰি গ'লগৈ। তাৰে পিছতে এয়া আমি অকণমান কিবা কিবি খাই মেলি, আৰু মই এইটো লৈছোঁ চকৰি, ইমান ধুনীয়া লাগিছিল ফুলৰ দৰে, তো লৈ আহিলোঁ। আহি এনেকৈ পুকুৰ লগত অকণমান ধেমালি কৰিছোঁ। তো আজিলৈ আহিছোঁ, বাই।